নমস্কাৰ, আজি আপোনালোকক দেখাম এটা ধুনীয়া মন্দিৰ আৰু এতিয়া মই বনা কাপোৰযোৰ পিন্ধি ৰেডি হ'লো মন্দিৰ যাবলৈ। চাওকচোন চাৰিওফালে একদম গাঁৱৰ পৰিৱেশ, ধাননি পথাৰ, কুঁহিয়াৰৰ খেতি, বিল, মানে একদম গাঁৱৰ পৰিৱেশ আৰু আহি পালোঁ মন্দিৰটো। আৰু আমাৰ বিয়া 2 বছৰ সম্পূৰ্ণ হ'ল। সেইদিনা যিহেতু ৰবিবাৰ আছিলে, হাজবেণ্ডৰো ছুটি আছিলে, দুজনে ওলাই গ'লোঁ মন্দিৰলৈ। বেলেগত যোৱাতকৈ মন্দিৰত গৈ বেছি ভাল লাগে আৰু আমি গৈয়ে প্ৰথমে মেইন মন্দিৰত সেৱা কৰি আহিলোঁ। মই যিকেইটা ভিডিঅ' লৈছোঁ সেইকেইটা মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহি কিনে বাহিৰত কৰা ভিডিঅ' হয়। মন্দিৰটো চাওকচোন ইমান ধুনীয়াকৈ বনাইছে, মানে বহুত বেছি ভাল লাগিছে। মন্দিৰটো কালীমা মন্দিৰ হয়, কিন্তু গোটেইকেইজন ভগৱানকে ৰাখিছে, ৰাধা কৃষ্ণ, গণেশ বাবা, তাৰপিছত শিৱ বাবা। ভাল লাগিছে মন্দিৰটোত আহি। তাতে দুৰ্গা পূজাও পাতে, বহুত ডাঙৰকৈ পাতে। কোনোবা যদি আমাৰ অসমীয়া মানুহ আছে দুৰ্গা পূজা চাবলৈ আহে, তেতিয়াহ'লে ইয়াতে আহিব পাৰে, হায়দৰাবাদত যদি কোনোবা আছে। তাৰপিছত মন্দিৰৰ পৰা আহিলোঁ, আহি আমি এখন ধুনীয়া ফাৰ্ম হাউচ দেখিলোঁ। চাৰিওফালে একদম হালধীয়া আৰু কমলা কালাৰ ফুলবোৰ ফুলি আছে। তাৰপিছত আহিলোঁ, ইয়াতে 2-3মান ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। ইমান ধুনীয়া, আৰু ফটো ভিডিঅ' নোলোৱাকৈ থাকিমনে আৰু। ইমান ধুনীয়া পৰিৱেশ, ইফালে চাৰিওফালে ফুলবোৰ ফুলি আছে, একদম যাবৰে মন যোৱা নাছিলে। তাৰপিছত আহিলোঁ আকৌ ঘৰলৈ আহি হাজবেণ্ডে কিবা আনি থৈ দিছে। সৰু সুৰা গিফ্টেই হওক, ইমান ডাঙৰ গিফ্ট নহয় বাৰু, কিন্তু আপোন মানুহজনে এনেকৈ দিলে বহুত বেছি ভাল লাগে। তেওঁৰ চইচটো পিছে বহুত ভাল। লাষ্টত দিয়া পেকেটটো ভাবিছিলোঁ মই মিঠাই পেক কৰি লৈ আহিছে, তাৰপিছতে চালোঁ এখন ধুনীয়া শাৰী, মোৰ বহুত বেছি ভাল লাগিছে। মই বনোৱা কাপোৰযোৰ কেনেকুৱা হৈছে কমেণ্ট কৰি ক'বচোন। আজিলৈ বাই।